নমস্কাৰ আজি অতি দুখেৰে আমি জনাবলৈ মানে অসমৰ সকলোৱে জানে আজি অসমৰ সাংস্কৃতিক মঞ্চৰ পৰা অকল সাংস্কৃতিক মঞ্চৰ অসমৰ সমাজ জীৱনৰ এজন ভোটাতৰা মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল যোৱাকালি। এয়া আমাৰ অসমৰ কাৰণে অতি মানে দুখৰ বিষয় আৰু অতি অসমৰ সমাজ জীৱনৰ অতি ক্ষতিৰ বিষয় এইটো। আৰু এনেকুৱা জুবিন দাৰ নিচিনা এজন শিল্পী লগতে সমাজকৰ্মী লগতে অসমৰ ৰাইজৰ হিয়াৰ আমঠু অসমৰ সাৰ্থক এনে পাবলৈ আমি কেতিয়া পাম এইটো আমি নাজানো, কিন্তু তেখেতে পাৰ্থিৱভাৱে আমাৰ পৰা আঁতৰি গ'লেও তেওঁ চিৰদিন আমাৰ মাজত জুবিন দা হৈয়ে থাকিব। অসমৰ মানুহৰ হৃদয়ে হৃদয়ে তেখেতে বাস কৰিছে আৰু অসমৰ আটাইতকৈ ধনী মানুহজন তেখেতে বুলি আজি প্ৰমাণিত হ'ল। যিয়ে টকা পইচাৰ দিন হয় তেওঁ মানুহ তেওঁ ইনকাম কৰিছে। আজি অসমৰ য'তেই নাযাওঁ কিয় সকলোতে আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি তেখেতৰ কাৰণে সমগ্ৰ অসম ম্ৰিয়মান হৈ আছে। লগতে আজি স্বতঃস্ফূৰ্তভাৱে গোটেই অসম যদি বন্ধ মানে কোনো সংগঠন বা কোনো ৰাজনৈতিক দলে বন্ধ নিদিয়াকৈ বা চৰকাৰৰ পৰা কোনো বন্ধ নিদিয়াকৈ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ গৈছে। এয়ে প্ৰমাণ কৰে যে জুবিন দা কিমান জনপ্ৰিয় অসমত। আৰু অসমৰ বাহিৰতো তেখেতে বেংগলী বা অন্যান্য ভাষাত আমি জনাত তেখেতে 40টা ভাষাৰ মানে গান গাইছিল আৰু 38,000ৰ ওপৰত তেখেতে এতিয়ালৈকে গান গাইছে, যিটো এটা সাংঘাতিক ৰেকৰ্ড। এনেকুৱা সম্পদ হয়তো দ্বিতীয়জন অসমত নোলাব। আজি আমি সকলোৱে এই বাতৰিটোৰ বাবে ম্ৰিয়মান আৰু অসমৰ অন্য ৰাইজৰ দৰে আমিও আজি যুঁজি আঞ্চলিক উদীয়মান যুৱ মঞ্চৰ ফালৰ পৰা এটা অনুষ্টুপীয়াকৈ এটা আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আৰু ইয়াতে আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ অঞ্চলবাসী ৰাইজ বিভিন্ন ধৰ্মাৱলম্বী বা বিভিন্ন ধৰণৰ ৰাইজ আহি আমাৰ ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁলোকে ভাগ লৈছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।